গাইজ আপোনালোকে সকলো ভালে আছে আৰু আপোনালোকৰ লগত ময়ো ভালে আছোঁ আৰু 2023 বৰ্ষৰ শুভেচ্ছা জনালোঁ মই আৰু এবাৰ আপোনালোকলৈ। আৰু আপোনালোকে এটা কথা গম পায়, নতুনকৈ এটা প্ৰজেক্ট আহিছে। সেই প্ৰজেক্টটো কি বস্তু আপোনালোকে গম পোৱা নাই চাগে। যদিও গম পোৱা নাই, মই আপোনালোকক গোটেইখিনি কথা কৈ দি আছোঁ। প্ৰজেক্ট মানে কেনেকুৱা প্ৰজেক্ট জানেনে আপোনালোকে? প্ৰজেক্টটো কেনেকুৱা হ'ল মানে মাস্ক পিন্ধিব লগা হ'ল আৰু নতুনকৈ হয়তো কৰোণা আহিছে বুলি গম পালোঁ। আৰু কৰোণা মানে বহুত জেগাত কৰোণাৰ কাৰণে বন্ধ দিব। সেইটো কাৰণে আপোনালোকে চবে ৰাইজে যাতে মাস্কত বাহিৰলৈ ওলাই আহিলে মাস্কখন পিন্ধিব। মাস্কখন পিন্ধি আহিলে নিজৰ ছেফ হ'ব, নিজৰে ভাল হ'ব, আনৰ ভাল নহয়, নিজৰ ভাল হ'ব বা মোৰ ভাল হ'ব। মই পিন্ধিলে মোৰ ভাল হ'ব, আপুনি পিন্ধিলে আপোনাৰ ভাল হ'ব। মই সেইটো কাৰণে আপোনালোকক কৈ দিছোঁ যাতে মাস্কখন আপোনালোকে বাহিৰত য'তে কি নহওক আহিলে, বজাৰত আহিলে বা এনে ফুৰিব আহিলে মাস্কখন পিন্ধি ল'ব। নিজৰ ছেফটি, নিজৰ ভাল বা পুলিচৰ দাণ্ডা যাতে নাখায় আপোনালোকে। হয়তো আপোনালোকে মাস্ক নিপিন্ধিলে হয়তো পুলিচৰ দাণ্ডাও খাব পাৰে, কোনো গেৰাণ্টি নাই। এইবাৰ গেৰাণ্টি নাই মানে গেৰাণ্টি ফাইনেলি নাই, কাৰণ মাস্ক নিপিন্ধিলে পুলিচেতো দাণ্ডা চলাব, এইটোৰ কোনো হেৰি নাই। কাৰণ পুলিচে ভালৰ কাৰণে মাৰিব, বেয়াৰ কাৰণে নামাৰে। আপোনাৰ বেমাৰৰ কাৰণে আপোনাক পুলিচ প্ৰশাসনে আপোনাক লাঠি চালনা কৰিব। যদি মাস্ক আপোনালোকে নিপিন্ধে তেতিয়াহ'লে পুলিচ প্ৰশাসনে আপোনালোকৰ ওপৰত দাণ্ডা চলাব। কাৰণ চলাবই, কাৰণ পুলিচে এনে নামাৰে না, আৰু খুচিতে নামাৰে, এনে মৰ্জিতে পুলিচে আপোনালোকক লাঠি চালনা নকৰে। কিয়? আপোনালোকৰ এখন মাস্ক পিন্ধি অহাৰ পিছত পুলিচৰ কাষেদি গ'লেও পুলিচে আপোনালোকক একো নকৰে। কাৰণ মাস্কখন পিন্ধি নহাৰ পিছত আপুনি যদি লেবেলত ষ্টাইলত মই ডন, মই কিবা কিবি সেনেকা হৈ পুলিচৰ কাষেদি যদি লেবেলত গুচি যায়, তেতিয়া পুলিচেতো মাৰিব। আৰু পুলিচে কি কাৰণত ডিউটি দি আছে? পুলিচে আমাৰ পাব্লিকৰ কাৰণেতো ডিউটি দি আছে ভাই। মাস্কখন আপোনালোকে পিন্ধক, কিহৰ অসুবিধা? মাস্কখন পিন্ধি ল'লে নিজৰ ভাল, ৰাইজৰ ভাল, সকলো মানুহৰে ভাল। সেইটো কাৰণে মই কৈ আছোঁ মাস্কখন আপোনালোকে পিন্ধি লওক। এই প্ৰজেক্টটো হ'ল এইটোৱেই। মই এই প্ৰজেক্টৰ কথা ক'লোঁ যে এই প্ৰজেক্টটো আমাৰ এইটোৱেই যে নতুনকৈ আৰু কৰোণা আহিছে, আপোনালোকে মাস্ক ব্যৱহাৰ কৰক। সকলো ৰাইজবাসীয়ে, যিমান ল'ৰা ছোৱালীও যদি আপোনালোকৰ লগত বা বাহিৰত ফুৰিবলৈ যায়, বাচ্ছাবিলাককো মাস্ক পিন্ধাই দিব আৰু আপোনালোকো পিন্ধি ল'ব। মই এইখিনি আপোনালোকক ক'লোঁ, ঠিক আছে। আৰু আপোনালোকে পুলিচ প্ৰশাসনক কেলৈ বেয়া পায়? পুলিচ প্ৰশাসনে আমাৰ পাব্লিকৰ কাৰণে সিহঁতে কাম কৰি আছে হা, সিহঁতক আমি চেলুট কৰিব লাগে। সিহঁতে কোনো অসুবিধা দিয়া নাই। কাৰণ আজিকালি চাওক, নেশ্যনেল হাইৱেত কিছুমানে কয় পুলিচ বেয়া। আৰু পুলিচ কি কাৰণত বেয়া? তুমি ভুল কৰিছা, কিবা কৰিছা, সেইটো কাৰণত পুলিচ বেয়া। কাৰণ তুমি বাইকখন নিজে লৈ গৈছা, লৈ যাই পেলাই হেলমেটটো নিপিন্ধাকৈ বিন্দাছ গুচি গৈছা, পুলিচৰ আগত পুলিচক ৰেচপণ্ড কৰা নাই হা, নকৰাকৈ আপুনি এনেকৈ গুচি গৈছা। পুলিচ কেনেকৈ বেয়া হ'ল? পুলিচটো ঠিকে আছে, পুলিচে নিজৰ ডিউটি নিজে কৰি আছে, ডিউটি নিভাই আছে। আৰে পাব্লিকে এনেকৈ ক'ব নালাগে। পাব্লিক চবেই নকয়, একচুৱেলি বহুত পাব্লিকে নকয়, কিছুমান আছে তাৰে মাজত এটা দুটা আমি নিজে গম পাওঁ। পুলিচ বেয়া, পুলিচ এনেকুৱা তেনেকুৱা, ভাই মোক কোবাইছে, মোক ফাইন কাটিছে। কিয় ফাইন কাটিছে? তোমাৰ ভুল, তুমি হেলমেট পিন্ধা নাই, লাগাতকৈ তুমি বেছি হেৰি কৰিছা, পুলিচৰ লগত বিতৰ্ক কৰিছা, তাৰ মাজত সোমাইছা, সেইটো কাৰণে পুলিচে তোমাৰ ফাইন কাটিছে। আৰে ভাই, বাইক এখন চলাই গ'লে তুমি হেলমেটটো পিন্ধি যোৱা, সেই হিচাপত আপোনালোকক পুলিচে অসুবিধাও নেদে। তেতিয়া পুলিচে নিজে যাব দিব লাগিব, বাইকৰ কাগজ পত্ৰখিনি সম্পূৰ্ণ লৈ যাব, বা লাইচেঞ্চ নোহোৱাকৈ আপোনালোকে গাড়ী নচলাব। লাইচেঞ্চ থাকিলে গাড়ীখন চলাব, যিকোনো গাড়ী হওক, বাইক হওক আৰু মাৰুতি হওক, এল্টো হওক, যিকোনো গাড়ী লাইচেঞ্চ থাকিলেহে আপোনালোকে গাড়ীখন চলাব। এনে লাইচেঞ্চ নোহোৱাকৈ গাড়ী নচলাব। আৰু মই এইটো কথা বাৰ বাৰ কৈ আছোঁ, হেলমেট নিপিন্ধাকৈ আপোনালোকে বাইক নচলাব। আৰু মাজতে আমাৰ ডিম্পু দাই এটা কথা কৈছিল যে মিডিয়াত, যে আপোনালোকে এই মালটোক যদি আপোনালোকে নিজৰ বুলি নাভাবি আনৰ বুলি ভাবে, তেতিয়াহ'লে 200-300 টকাৰ হেলমেট আপোনালোকে ব্যৱহাৰ কৰক। আৰু যদি এই মালটো নিজৰ বুলি ভাবি লৈ, তেতিয়াহ'লে অলপ দামী চাই হেলমেট এটা ইউজ কৰক কিনি পিনে। তেতিয়া আপোনালোকৰ এক্সিডেণ্ট হ'লে যাতে হেলমেটটোৱে আপোনাৰ মাথাটো বাচাই দিয়ে, সম্পূৰ্ণ বাচাই দিব। কাৰণ আজি চাওক, 300, 200, 400 টকা হেলমেট এটা আপোনালোকে কিনি লোৱাৰ পাছত কেনেকুৱা হৈ যাব? এক্সিডেণ্ট হৈ যোৱাৰ পাছত হেলমেটটো ভাঙি যাব, আপোনাৰ মাথাটো চেলটেপ, কামে চেছ। যে দামী এটা হেলমেট লোৱাৰ পাছত আপোনাৰ 2,000 বা 2,500 টকাৰ দামী হেলমেট এটা লোৱাৰ পাছত আপোনাৰ কি হয়? হেলমেটটো সেটি পৰি গ'লেও আপোনাৰ মাথাটো কোনো
শ্বট নাপায় বা দুখ নাপায়। সেইটো কাৰণে মই কৈছোঁ ডিম্পু দাই একচুৱেলি ভাল কথা কৈছে, কম দামী হেলমেট পিন্ধিব নালাগে। অকণমান পিন্ধিলে বাইক চলালে যে বাইকখন আপোনালোকে 1,10,000 20,000 1.5 লাখ 2 লাখ টকীয়া বাইক এখন কিনিব পাৰে, আপোনালোকে হেলমেট এটা 3-4 হাজাৰ টকা দি কিনিব কিয় নোৱাৰে? বা ইমান দামী এখন বাইক কিনি আপোনালোকে 500-600 টকাৰ হেলমেটটো ব্যৱহাৰ নকৰিব, দামী হেলমেটটো ব্যৱহাৰ কৰক। আপোনাৰ ছেভৰ কাৰণে কৈছে ডিম্পু দাই, বেয়াৰ কাৰণে কোৱা নাই। এইখিনিয়ে মই আজি ভিডিঅ'টো সামৰিলোঁ।